হুঁশিয়ার এসকেপে তো কাম নাই কৃষ্ণ আগলা হুঁশিয়ার ওনা অসমীয়া হুঁশিয়ার এসকেপে তো গো বেক এসকেপে তো গো বেক ওনা অসমীয়া গো বেক ওনা অসমীয়া হুঁশিয়ার শিৱসাগৰ যোৱা জুন মাহৰ 12 তাৰিখে এটা ঘটনা সংঘটিত হৈছিলে, যিহেতু শিৱসাগৰ বাৰীচুকত যোৱা জুন মাহৰ 12 তাৰিখে এটা ৰিগত আপোনাৰ বিস্ফোৰণ হৈছিলে আৰু তাৰপিছত অহৰহ গেছ নিৰ্গমন হৈ আছিলে আৰু তাৰ পাছত তাৰ ওচৰ পাজৰে যিসকল লোক আছিলে আপোনাৰ সেইসকল লোকৰ আপোনাৰ বহুতো ক্ষতিগ্ৰস্ত হৈছিলে, কিন্তু বৰ্তমানলৈকে আপোনাৰ সেইসকল লোকে আপোনাৰ কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই। আৰু তাৰ প্ৰতিবাদত আজি এইসকল আপোনাৰ প্ৰতিবাদ কৰি ওলাই আহিছে আৰু আপোনাৰ ইয়াত প্ৰতিবাদ কৰি আছে, কেইবাটাও দল সংগঠন ওলাই পেলাই আপোনাৰ প্ৰতিবাদ কৰি আছে আৰু ইয়াত তেওঁলোকে যেতিয়ালৈকে ক্ষতিপূৰণ নাপায় তেতিয়ালৈকে আপোনাৰ প্ৰতিবাদ চলি যাব বুলি আপোনাৰ স্পষ্ট কৰি দিছে আপোনাৰ। আচলতে চাওক, বিগত সময়ৰ পৰা আমি এই কুখ্যাত তেল চুটোৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছো। আমি বাৰীচুকৰ সেই যিসকল খিলঞ্জীয়া বা থলগিৰি লোক আছে, সেই ক্ষতিগ্ৰস্ত লোকসকলে ক্ষতিপূৰণ পাব আমি বাৰে বাৰে প্ৰতিবাদ কৰি আহিছো। আৰু এই কুখ্যাত তেল চুটোৰ বিৰুদ্ধে বহু কেইখন এজাহাৰ আচলতে শিৱসাগৰ থানাত দাখিল কৰা হ'ল। তাৰ পিছতো বৰ্তমান সময়লৈকে কুখ্যাত তেল চুৰ যিটো অনা অসমীয়া কৃষ্ণ আগৰৱালা আচলতে জিলা প্ৰশাসনে থানাখন গছকাব উন্নত অধিকাৰ পৰিতাপৰ বিষয়, সেইটো প্ৰশাসনৰ চৰম বিফলতা ওলাই পৰিছে। আমাৰ কথা হৈছে, আমি প্ৰশ্ন আহিছে এতিয়া যে আচলতে জিলা প্ৰশাসন এই অনা অসমীয়াটো চৰণৰ শৰণাপন্ন হৈছে নেকি? আৰু প্ৰশ্ন আহিছে কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে নিজে সেই গোটেই ঘটনাটো পৰিলক্ষিত কৰাৰ পিছতো বৰ্তমান সময়লৈকে আচলতে সেই মানুহখিনি ন্যায় নিপটৰ পৰিতাপৰ বিষয়। আমি কৃষ্ণ আগলে এটা কথা আমি হকিয়াই দিব বিচাৰিছো যে চাহ, অসমত কিন্তু অসমীয়াগিৰি চলিব, অসমত অনা অসমীয়া দাদাগিৰি নচলিব। সেইটো স্পষ্ট কৰি দিছো। এটা কথা আমি স্পষ্ট যে আপোনালোকৰ সংবাদৰ যোগেদি আমি ক'বলৈ বিচাৰিছো, গণতান্ত্ৰিক প্ৰতিবাদ বহুত কৰিলো, এটা অনা অসমীয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ বহুত কৰিলো, এতিয়া আৰু গণতান্ত্ৰিক প্ৰতিবাদ নকৰো। আহোমেনে সৈনিকসকলে এই যিটো তেল চোৰ, এই তেল চোৰটোক য'তে পাব অহা কালিৰ পৰা কিন্তু য'তে পাব ত'তে লপাত পাৰিব। সেইসকল বাৰীচুকৰ ক্ষতিগ্ৰস্ত লোকসকলে ক্ষতিপূৰণ নোপোৱালৈকে এই অনা অসমীয়াটো কিন্তু আমি সন্মুখত য'তে পাম ত'তে পিটিম, এইটো স্পষ্ট কথা। SK পেট্ৰ আপোনাৰ যি স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালে সেই জেগাত আপোনাৰ ভৰিখন নিদিলে, কি ক'ব? এইটো প্ৰশাসনে আচলতে ৰক্ষণাবেক্ষণ দি আছে, চৰকাৰখনে ইয়াৰ পক্ষত আছে। সেই গতিকে আচলতে এনেকুৱা এজন দাগী মানুহ আজিৰ তাৰিখত থানাখন গছকাব নোৱাৰিলে, সেইটো কথা। আৰু দ্বিতীয় কথা হৈছে ই ইমানেই উভতগুৰে নাচিছে, তাৰ নিজৰ কোম্পানীটোৱে আচলতে ভালকে কাম কৰিব পৰা নাই। এতিয়া সি কি কৰিছে, আকৌ ক্ষুদ্ৰ কিছুমান প্ৰতিষ্ঠানক MMC কামবোৰ দি দিছে। ইয়াৰ যোগেদি এইটো হৈছে সি মানে মুনাফা লুটিব আৰু এটা সৰু কোম্পানীক কামখিনি দিব। আৰু আমাৰ যিখিনি মানে তৈল ক্ষেত্ৰৰ লগত জড়িত যিবোৰ অঞ্চল আছে, অঞ্চলৰ মানুহৰ জীৱন জীৱিকা নিৰাপত্তাৰ প্ৰতি কোনো তেওঁলোক দায়বদ্ধ নহয়, এই কথাটো পুনৰবাৰ প্ৰমাণ কৰি দিছে। গতিকে আমি কৈছো যে তেওঁলোকে যি উপ প্ৰতিষ্ঠানক যি MMC কামবোৰ দিছে এইবোৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। দ্বিতীয় কথা, তৈল ক্ষেত্ৰৰ ভুক্তভোগী যি ৰাইজ আছে, ৰাইজে ক্ষতিপূৰণ পাব লাগে। আৰু চৰকাৰে যিটো ইয়াৰ বিৰুদ্ধে আচলতে এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহলে এই উপযুক্ত যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ৰাইজক আৰু আমি সজাগ কৰাৰ প্ৰয়োজন আছে, যিটো আমি কৰিম, যাতে আগন্তুক দিনত যি পঞ্চায়ত যি আমাৰ আগন্তুক যি আমাৰ বিধানসভা নিৰ্বাচন আহিছে, নিৰ্বাচনত এই বিষয়টো সজোৰে আমি বিভিন্ন জেগাত আমি উত্থাপন কৰিম। চাওক, SK পেট্ৰৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালা এজন তেল চোৰ, আৰু এই তেল চোৰটোৰ কথা সমগ্ৰ অসমবাসী ৰাইজে জানে। আমি এটা কথা স্পষ্ট হৈ পৰিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিনাকি মানুহৰ লিষ্টত হয়তো এই কৃষ্ণ আগৰৱালা নামটো আছে, আৰু যদিহে নাই তেতিয়াহ'লে আজি পৰ্যন্ত তেওঁ আচলতে কোনখন মুখ লৈ আৰু কোনকেইটা দন্ত লৈ আচলতে তদন্তৰ কথা ঘোষণা কৰিছিল নাজানো শিৱসাগৰত আহি, সেই তদন্তৰ নামত কিন্তু আজি পৰ্যন্ত কিয় কোনো সদুত্তৰ নাই। আৰু এটা কথা স্পষ্ট কৰি ক'ব খুজিছো যে ইমানকেইখন এজাহাৰ দাখিল কৰাৰ পাছতো এই তেল চোৰটোৰ বিৰুদ্ধে বহুকেইখন এজাহাৰ দাখিল হ'ল, কিন্তু আজি পৰ্যন্ত এই তেল চোৰটোক শিৱসাগৰ প্ৰশাসনে আটক কৰিব পৰা নাই, জেল হাজতলৈ প্ৰেৰণ কৰিব পৰা নাই। আৰু সমান্তৰালকৈ আমি দেখিলো যে ভটিয়াপাৰত বাৰীচুকৰ যিসকল খিলঞ্জীয়া লোক, এই খিলঞ্জীয়া লোকসকলৰ ইমান দুৰ্দশাৰ মাজলৈ ঠেলি দিয়াৰ পাছত, ইমান অন্যায়ৰ মাজলৈ ঠেলি দিয়াৰ পাছতো কিন্তু এই যিজন আচলতে কৃষ্ণ আগৰৱালা, এই কৃষ্ণ আগৰৱালা নামৰ মানুহজনে আচলতে ৰজাৰ দৰে এতিয়াও আছে, মুকলি আকাশৰ তলত আছে, আৰু সেই লোকসকলে আজি পৰ্যন্ত কোনো ধৰণৰ আচলতে ক্ষতিপূৰণ পাবলৈ সক্ষম হোৱা নাই। এই সমগ্ৰ কথা বতৰাবিলাকৰ পৰা এটা কথা স্পষ্ট হয় যে প্ৰশাসনে তেওঁক ৰক্ষণাবেক্ষণ দিছে, চৰকাৰে ৰক্ষণাবেক্ষণ দিছে, আৰু তদন্তৰ নামত ভেকু ভাওনা কৰিছে। মুঠৰ ওপৰত এই কৃষ্ণ আগৰৱালা বৰ্তমান আচলতে এজন আচলতে চিনাকি মানুহলৈ পৰিণত হৈছে, মুখ্যমন্ত্ৰীৰ চিনাকি লিষ্টখনৰ ভিতৰত। আৰু এটা কথা আমি ক'ব খুজিছো যে অনুসূচিত জাতি ছাত্ৰ সন্থা, আহোম সেনা, অসম ছাত্ৰ যুৱ সন্মিলন, উজনি অসম থলুৱা মুছলিম পৰিষদ, আমি আটাইকেইটা সংগঠন যৌথভাৱে যি প্ৰতিবাদ আৰম্ভ কৰিছো, এই প্ৰতিবাদ কিন্তু ধাৰাবাহিকভাৱে চলিব। যি পৰ্যন্তলৈকে SK পেট্ৰ নামৰ এই প্ৰতিষ্ঠানটোৰ গেটত তলা নালাগে, যি পৰ্যন্তলৈকে SK পেট্ৰৰ যিজন আচলতে মানে স্বত্বাধিকাৰী, এই স্বত্বাধিকাৰীজনক এৰেষ্ট নকৰে, যি পৰ্যায়লৈকে তদন্তৰ কোনো সদুত্তৰ
নাপায় সেই পৰ্যায়লৈকে আমাৰ প্ৰতিবাদ চলি থাকিব আৰু এই প্ৰতিবাদ অত্যন্ত জংগী ৰূপ ল'ব এই কথাটো আমি স্পষ্টভাৱে আজি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ। বহুকেইখন এজাহাৰ দাখিল কৰিলে তাৰ পাছত আপোনাৰ এছ কে পেট্ৰ যি স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱাল আজিলৈকে আপোনাৰ আটক কৰিবলৈ সক্ষম নহ'লে বা আটক নকৰিলে এই কথা আপোনাৰ এই বিষয়ে আপোনাৰ প্ৰতিবাদ কৰি আছে আৰু যিসকল আপোনাৰ তাত হেৰি পৰিয়াল সেইসকল পৰিয়ালক আপোনাৰ কোনো ক্ষতিপূৰণ নাপালে আৰু তেওঁলোকে বৰ্তমানে ক্ষতিপূৰণ পোৱা নাই। ক্ষতিপূৰণ নোপোৱাটো অতি দুখৰ বিষয় যে ONGCৰ এইটো দায়িত্বহীনতা শিৱসাগৰ জিলা প্ৰশাসনৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে এই ধৰণৰ কাৰ্যসূচী আছে। আৰু অতি আমি এটা কথা আপোনালোকৰ মাধ্যমেৰে যোগেদি ক'ব বিচাৰিছোঁ, এটা ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰাটো কি সূচাইছে যে ONGC এটা ৰাজহুৱা খণ্ড উদ্যোগ, এটা ৰাইজৰ উদ্যোগ, সেই ৰাইজৰ উদ্যোগটো ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়। আমাৰ তেল আমাৰ সম্পদ লুণ্ঠন কৰিব, ইয়াৰ পৰা মুনাফা গ্ৰহণ কৰিব, কিন্তু ইয়াৰ যোগেদি হোৱা যিবিলাক নেতিবাচক বা নেগেটিভ যিবিলাক ৰিয়েকশ্যনৰ ওপৰত তেওঁলোকে দায়িত্ব গ্ৰহণ নকৰে। জনতাই আজি আমি জানিব পাৰিছোঁ বহুতে এই আপোচ কৰি ঠিকাটুকুলি গ্ৰহণ কৰিছে। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এইটো কথাও ক'ব বিচাৰিছোঁ যে যদি কোনোবাই এই ধৰণৰ ঠিকাটুকুলি গ্ৰহণ কৰিছে সেই ঠিকাটুকুলিবিলাক বেআইনী হয়, নীতি বহিৰ্ভূতভাৱে পোৱা হয়, গতিকে এই ঠিকাবিলাক বাতিল কৰিব লাগে আৰু অতি শীঘ্ৰে ভটিয়াপাৰ ভুক্তভোগী জনতাক ক্ষতিপূৰণ দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অনাগত সময়ত দীঘলীয়াকৈ ল'ম বুলি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ। যিসকল পৰিয়াল আছিলে আপোনাৰ সেইসকল পৰিয়ালে কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই বা তেওঁলোক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিলে আৰু যিহেতু প্ৰথম অৱস্থাত আপোনাৰ তেওঁলোক 25,000 টকা এটা ক্ষতিপূৰণ দিয়া হৈছিলে আৰু তাৰ পাছৰ পৰা তেওঁ যি দায়িত্ব আছিলে সেই দায়িত্ব সামৰিলে বুলি ভাবিব পাৰি আৰু সেইটো সময়ত আমাৰ তাত মুখ্যমন্ত্ৰী হিচাপে উপস্থিত হৈছিলে, কিন্তু সেই স্থানত আপোনাৰ এছ কে পেট্ৰ যি স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱাল সেই স্থানত আপোনাৰ উপস্থিত নহ'লেগে বা সেইসকল লোকৰ আপোনাৰ কোনো ধৰণৰ খবৰ নল'লে বুলি ক'ব লাগিব। আৰু তাৰ পৰিৱৰ্তে আজি আপোনাৰ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু আপোনাৰ কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই আৰু সেইসকল লোকে ক্ষতিপূৰণ নোপোৱালৈকে বা উচিত তদন্ত নোহোৱালৈকে এই আন্দোলন আপোনাৰ অব্যাহত ৰাখিব বুলি আমাক জানিব দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।